ৰাজনৈতিক কথা এইবাৰ ৰখা হোৱা নাই আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই আৰু মই ভাবোঁ যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হ'লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেছ কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব, কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন কৰে আৰু যোৱাকালি তেখেত আহিছিলে, গধূলি গুচিও তেওঁ ইতিমধ্যে দিল্লীলৈকে গুচিও গৈছে। তেওঁৰ প্ৰথম ভ্ৰমণ আছিল। এতিয়া তেওঁতো গোটেইখিনি কাৰ্যকৰ্তাসকলৰ লগত চিনাকি পৰিচয় সমস্যাসমূহৰ বিষয়ে জনা এটা এই 10-15 দিন তেখেতে ৰাষ্ট্ৰজুৰি এই কামৰ বাবে ভ্ৰমণ কৰি আছে। আমি অজস্ৰ শুভকামনা জনাইছোঁ। বেষ্ট অফ লাক।